মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। আমি সোনকালে যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ওলাওঁতে আমাৰ 10টা বাজিলে লখিমপুৰতে। এতিয়া আমি লখিমপুৰৰ পৰা ওলাইছোঁ জাষ্ট। আমিতো এনেই বাইপাছ হৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মন্দিৰত সোমাম বুলি আমি টাউনৰ হৈ আহিলোঁ। আমি চবেই এবাৰ মন্দিৰত সোমাই লওঁ, তাৰপিছত টাউন এৰিম আৰু লখিমপুৰ। আমি আহি এতিয়া 12 মাইল পালোহি। ইয়াত আমি ভাত খাব লৈছোঁ। ৰাতিপুৱা মন্দিৰত সোমাম বুলি আমি ভাত খোৱা নাছিলোঁ। মই দেখাই আছোঁ আমাৰ লগত। এয়া আমাৰ প্ৰবাল শইকীয়া খোৱাত ব্যস্ত, পাৰ্থ, দিব্য। এতিয়া আহাৰটো খাই দিওঁ আৰু ভাত খাই আমি ডাইৰেক্ট বান্দৰদুৱাৰ ল'লোহি, কাৰণ ইয়াত অসমতকৈ 5 টকা মানে সস্তা পেট্ৰলৰ দাম। সেইটো কাৰণে আমি ইয়াত ভৰাবলৈ আহি গ'লোঁ। এতিয়া ইয়াত ভৰাই আমি ইয়াৰ পৰা গৈ থাকিম আৰু। আমি আহি এতিয়া বালিপাৰা টাউন সোমাইছোঁ। লাগে ক'ত আছে জানো চাব লাগিব। এতিয়া আমি সোমাই গ'লোঁ নামেৰি নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ। ইয়াত বাঘ আছে জানো আজিকালি নাইয়ে চাগে। লেফ্ট ছাইডৰ জংঘলবিলাক চব জ্বলাই দিলে। কোনোবাই জ্বলাই দিলে নে নিজে জ্বলি গ'ল জানো, ধৰিব পৰা নাই বাৰু। তথাপিও কিয় কৰে জানো, যদি কৰে এনেকুৱা কাম। ইমান বেয়া লাগিছে। ৰাইট ছাইডৰখিনি ঠিকে আছে বাৰু। এতিয়া আমি আহি পালোঁ ইটানগৰ চেক গেট, মানে ভালুকপুঙৰ। ইয়াত আমি ইয়াৰ অফিচত ILP এখন দেখালোঁ, চবৰে এণ্ট্ৰি কৰালোঁ। তাৰপিছত আমি ইয়াৰ পৰা ওলাইছোঁ। আমি এতিয়া অৰুণাচলত সোমাই গ'লোঁ। আৰু এইটো এটা মানে মোৰ ড্ৰিম ৰাইডে আছিল, টাৱাং যোৱাটো। বহুত দিনৰ পৰা ভাবি আছিলোঁ টাৱাং যাম। বহুত প্লেনিঙো কৰিলোঁ, ছাকচেছ হোৱা নাছিল। অৱশেষত গৈ মানে আমাৰ LMCH ৰাইডাৰ ক্লাব গোটেইটো অহা কথা আছিলে, সকলোবিলাক আহিব নোৱাৰিলে। আমি 4জনে আহিলোঁ। তথাপিও প্লেনিংটো লাষ্টত ছাকচেছ হ'বলৈ গৈ আছে। ভাল লাগিছে এতিয়া মনটো। বাইক চলাই অলপ ভাগৰো লাগিছে, তাকে আমি চাহ পানী খাই লওঁ বুলি ৰ'লোঁ। এতিয়া এই লোকেশ্যনটো হ'ল টিপিত আমি ৰৈছোঁ, এইটো হোটেলতে। বাকী ইহঁতি ভিতৰত আছে। এইজন প্ৰবাল শইকীয়া, প্ৰ' ৰাইডাৰ। নমস্কাৰ। এইজন দিব্য, মই হেৰি কৰি দিম, প্ৰফেচনেল ৰাইডাৰ। ইয়াকতো আগতেও দেখিছে আনিনি ৰাইডত। আৰু এজন আছে পাৰ্থ, তেওঁ মোবাইলত বিজি, মোবাইল মাষ্টাৰ। আমি এতিয়া চাহ আৰু চিপছ খাইছোঁ। খাই বৈ গৈ থাকোঁ। দিৰাঙলৈকে যোৱা আমাৰ টাৰ্গেট আছে, ক'লৈকে যাব পাৰোঁ চাই লওঁ। এনেকুৱা বেয়া ৰাস্তা দেখিলে আনিনি ৰাইডলৈ মনত পৰি যায়। আনিনি যাওঁতে মেক্সিমাম ৰাস্তা আমাৰ এনেকুৱাই বেয়া আছিলে, কিন্তু টাৱাঙৰ ৰাস্তাখিনি বহুতে ভাল আনিনিতকৈ। মানে এটা দুটা জেগাত অলপতো বেয়া থাকিবই পাহাৰত, মেক্সিমাম জেগাই মানে ভাল। আপোনালোকে আহিব পাৰে ধুনীয়াকৈ। পাহাৰৰ ৱেডাৰ সঁচাকৈ দেই একদম আনপ্ৰিডিক্টেবল। অলপ আগলৈকে পোহৰহে আহিছিলে, ঘপকৈ ডাৱৰ আৰু পূৰা কুঁৱলী আন্ধাৰ হৈ গ'ল। লাহে লাহে আন্ধাৰ নামি আহিছে আৰু আমি ক'লৈকে যাব পাৰোঁ তাকে আজি চাওঁ। দেখা যাওক যি হয়। যিমানলৈকে আমাৰ টানিব পাৰোঁ আমি সিমানলৈকে আজি টানিম বুলি ভাবি আছোঁ, কাৰণ আমি যিমান পাৰোঁ সোনকালে টাৱাং পাব লাগে। আহি পাই গ'লোঁ। ক'ত যোৱা? এইটো আকাশৰ পৰা নামি আহিছে আৰু পানীটো। সৰগৰ পৰা এইয়া এই বৰ্ডখন চাই গম পালোঁ বমডিলালৈকে 56 কিলোমিটাৰ, দিৰাঙলৈকে 98 কিলোমিটাৰ আছে। আমিতো এতিয়া সন্ধিয়া হৈ গ'ল ঘপকৈ, দিৰাংটো আমি আজি নাপামগৈ। আমি এতিয়া ডিচিশ্যন লৈছোঁ যে বমডিলাতে থাকি দিব লাগিব, কাৰণ ৰাতি এইটো পাহাৰত 98 কিলোমিটাৰ চলোৱাটো সহজ কথা নহয়। দেখিছে ৰাস্তা আগলৈ ভালকৈ দেখাই নাপায়, গোটেই ফগ হৈ গ'ল। সেইটো কাৰণে আমি আজি বমডিলাতে থাকি দিম, সেইটোৱে ভাবিলোঁ। আৰু আমাৰ ভকতহঁত পূৰা আমাৰ পিছে পূৰা ফালি আহিছে, উৰি আহিছে, প্ৰ' ৰাইডাৰ একদম। এতিয়া আমি পালোঁ চেলা টাৰ্নেল। নহয় এইটো ভুল হৈ গ'ল, চৰি। চেলা টাৰ্নেল নহয়, এইটো বেলেগ। ভালুকপুঙৰ পৰা আহোঁতে ফাৰ্ষ্ট টাৰ্নেল এইটোৱে পায়। আমি চেলা বুলি ভাবিছিলোঁ, কিন্তু চেলা টাৰ্নেল নহয়। যদি আপোনালোক কোনোবাই এই টাৰ্নেলটোৰ নাম জানে তেন্তে কমেণ্ট কৰি জনাবচোন।
কিন্তু চেলা নহয় এইটো বোমডিলাই পোৱা নাই কিন্তু ইমান ৰাতি হৈ গ'ল কিন্তু আগত লাইটৰ পোহৰ অলপ দেখিছোঁ মানে বোমডিলা টাউনখনে হ'ব যেন লাগিছে এইখন বোমডিলা টাউন নহ'লেও আমি যিয়ে টাউন পাওঁ তাতে থাকিব লাগিব কাৰণ ইমান ৰাতি বাইক চলোৱাটো পচিবল নহয় বোমডিলা হ'লেতো ভালেই যদিও নহয় আমি আগত যোনখন টাউন পাওঁ তাতে থাকি যাম আৰু হোটেল লৈ এতিয়া 9টা বাজি গ'ল আমি দিৰাং যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ মানে টাইমটো দেৰি হোৱাৰ কাৰণে নগ'লোঁ বিশেষকৈ ৰাতি আন্ধাৰত যাবলৈ বেয়া লাগে তাৰপিছত এতিয়া বোমডিলাত আমি ৰৈ দিলোঁ এইটো হোটেলৰ ৰুম এটা ল'লোঁ আমি 4টা লগতে থাকিম এইজন আমাৰ শইকীয়াদা ঠাণ্ডা কিন্তু বহুত ঠাণ্ডা ভালো লাগিছে লখিমপুৰত ইমান গৰমত আছিলোঁ এতিয়া ঠাণ্ডাত আছোঁহি এয়া মই চাই লওক এয়া আমাৰ দিব্য প্ৰেমিক প্ৰেম কৰি আছে এজন বিখ্যাত প্ৰেমিক আজি ব্ৰেকআপ পাৰ্টি দিব বোলে এজনে এজনো বিখ্যাত প্ৰেমিক এজন তাকে আমি ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাই আছো আমাৰ বস্তু চাওক বস্তু পাহাৰ হৈ গৈছে এতিয়া IPL চাই আছো কৰাই ভিডিঅ' কল কৰি আছে লৰাই ইনষ্টাগ্ৰাম ষ্টৰি এডিট কৰি আছে এয়া অমলেট পকৰি আৰু ঠাণ্ডা বহুত ওলমকে খাই দিছো আৰু অথনি আহি আমি বোমডিলাত ৰৈছিলো কৈছিলো নহয় ইয়াৰ ৰুমটো এনেকা কণ্ডিশ্যন দুখন ডাবল বেড এখন ছিংগল বেড এখন দিছে মানুহজন লখিমপুৰৰে আমাৰ নাৰায়ণপুৰৰ ওলালে চিনাকিয়ে ওলালে তাৰপিছত আমাৰ এই ভাত আনি দিলে আমি এতিয়া ভাত খাম বাকী ৰাইজ চবে ষ্টৰি এডিট কৰা ভিডিঅ' এডিট কৰাত বিজি এওঁলোক ভাত খাবলৈ ৰৈ আছে আমি ভাত খাই লওঁ ভাত খাই শুই যাম আৰু কাইলৈ আপোনালোকক আকৌ দেখাম ইয়াৰ পৰা আমি ওলাম কাইলৈ চাগে আমি টাৱাং পাই যাম ইভিনিং টাইমত আপোনালোকক দেখাই যাম সকলোবিলাক চাই থাকিব আমি এতিয়া ভাত পানী খাই ফ্ৰী হ'লোঁ এতিয়া শুব হ'ল অলমষ্ট আপোনাৰ 11:30 হৈ গ'ল এতিয়া শুই দিওঁ কাইলৈ ৰাতিপুৱা সোনকালে উঠি আকৌ ৰাইড কৰিব লাগিব টাৱাং পাবগৈ লাগিব আমি এতিয়া যিহেতু বোমডিলাতে আছোঁ আজি বাকী ভিউটো চাওক বেক চাইডৰ বোমডিলাৰ টাউনখন এখন আমি বাকীকেইজন ভিতৰতে আছে শুই আছে এতিয়া ময়ো লাহেকৈ গৈ শুম আৰু সিহঁতৰ লগতে বাকী কিন্তু পৰিৱেশ মজা দেখিছে আপোনালোক আহিলে টাৱাং আহিলে ইয়াতে থাকিব পাৰিব হোটেলখনৰ প্ৰাইজো বহুত মানে কমতে 1500ত ইমান ধুনীয়া এটা ৰুম দিছে সকলোবিলাক ফেচিলিটি আছে কণ্টেক্ট নম্বৰটো মই বাৰু দিয়ে দিম আজিলৈ গুড নাইট বাই বাই কাইলৈ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত